তো 2025 চনৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বাপ্পাই বহি লাগছোন মাত্ৰ মাত্ৰ নহয় বহুত দিন ভিডিঅ' দিয়া নাই 11 দিন মান। আজি ফাইনালি ভাবছো যেহেতু বিহু আহিল বৰ্তমান 2:41 হৈ আছে আৰু ভাবছো কি আমি অলপমান বিহুত ক'ত কি বনাইছে অলপমান চাই হোৱাচোন নাকি। আৰু আমাৰ অসম সাহিত্য সভা এইবাৰ মানে পাঠশালাত হ'ব, বহুত বেছি ভাল লাগিব। আপোনালোক আহি যাব মানে সাহিত্য সভা কিতাপত পাইছিলো 1935 চনত অমুকত হৈছিল তমুকত, এবাৰ মানে ৰিয়েলত দেখা পাম সাহিত্য সভা, কিবা এটা ভাল লাগিব। আপোনালোক আহিব বলক। এতিয়া আমি মানে সুমিত আহি আছে, সুমিতৰ লগত একেলগে আমি মানে চাই আহিম আৰু ওচৰতে আমাৰ পৰা বেছি দূৰ নহয়। তো তিহুকণি মাৰা ইয়াৰে পৰা বেছি দূৰ নহয়, আহিছে ইয়াৰে পৰা বেছি দূৰ নহয় মানে আমাৰ পৰা এই অকণমান গ'লে পায়। তো কি বনাইছে এটা ইউনিক বস্তু বনাইছে, হয়তো থাম্বনেলত দেখছি। সুমিত আহি আছে আগৰ পৰা বাছৰ পৰা কবাৰ পৰা। তো বলক চোৱাৰ হাততে হাতে থৈ মলি থাকিব মই দুয়োজনা না। আহি পালো এয়া সুমিত ভাই কি বুলি কয়, কি কবি প্ৰথম মানে সেই আৰু বছৰত মানে কি উন্নতি অলপ হৈ আছে আৰু মানে কি বাছৰ পৰা কিবা নাও বুলিয়ে কৈছিল, কিন্তু এটা কিবা কিবি বনে থাকে মানে এখন জেগাত দেখে আছো। প্ৰথম ভাই আমি যাওঁ না কি কওঁ তাকে লগে। তো বেছি দিন নাই বিহুক লগে ভাই, কেইদিনমান আছে না? মাজতে আৰু 3 দিন বুলি ক'ব পাৰি, মাজতে আৰু মাত্ৰ 3 দিন আছে। গতিকে 3 দিনৰ আগত মানে কি ক'ত কি বনাইছে চব একদম ঘূৰিম, কিন্তু আজি নহ'ব। আজি জাষ্ট মই আপোনালোকক এই বছ নহয় বাছখন দেখাম। মানে এইপিনে চাওক কি ধুনীয়া আছে বনাইছে এইখিনি বস্তু, মানে ভালকে দেখে আছো। ভিতৰে চিত্ৰে সোমাই কিনে কয় কি বনাইছে। ভগৱান কৃষ্ণৰ নাম লৈ আমি বাছখনৰ ভিতৰত উঠি চাওঁ একবাৰ কিনো বনাইছে ভাই। আল্টিমেট মানে কিছুমান চলি না এনেকে লাগে মানে এই আমাৰ পৰম্পৰাটো ৰক্ষাৰ ক্ষেত্ৰত কি ক'ম। কিছুমানতো চবতো আজিকালিতো বহুতে নাথাকেই, তাৰে মাজত দুই এজনে যে কিবা কিবি ইউনিক চিন্তা কৰে না। সঁচাই আল্টিমেট। এতিয়া বাছ চলাওঁ আমি সঁচাই আল্টিমেট বনাইছি বে না। চাওক কি এটা ফিল এটা পাই কিন্তু মানে আছে বহি থকা তাৰে চানমাৰি জিয়াচৰত কাহিলি পাৰা বলক এতিয়া বহক। এই ধুনীয়া আছে বাছৰ মানে ভাইবছটো চাওক কেনেকুৱা এটা। বছৰতে কিবা কিবি বনাই থাকে, সেইকাৰণে ভাবলো কি একবাৰ আহো, যিহেতু ভিডিঅ' বহুত দিন দিয়া নাছিলো। আহিলো আৰু চাওক মানে প্ৰত্যেকটা বস্তুৰ এটা মানে কিবা বুজাব চেষ্টা কৰিছে। মই একবাৰ ভালকে দেখাইছো আপোনালোকক কি বস্তু দেখুৱাই। এটা গাছডাল মানে ধৰি লওক এটা আকাৰ এটা দিছে, মানে অৰিজিনেল গাছকে কিবা কিবি এনেকৈ সজাইছে। কষ্ট হয় দিয়ক, তাতে চৰাইৰো কিবা ভাষা আছে। এতিয়া চাওক আমাক বচাই ৰাখক। য়েছ, মানে আজিকালি গাছ চাছটো মানুহে কাটি চাটি জানে আৰু ইমান কৈ থাকিব লগা নাই। আমাক জীয়াই থাকিব দিয়ক। য়েছ, ভাল লাগছে দেই যিটো মানে চিন্তা ধৰণৰ বস্তুবিলাক বনাইছে সঁচাই অসমবাসী ৰাইজলৈ। ভেলাঘৰটো বহুত বেছি মানে এটা অস ভেলা এইটো এনে ভেলাঘৰটো চাওক একদম কি মানে অসকে বনাইছে, মানে সোমাব পাৰে ভেলাঘৰো বনাইছে। তাতে কি বনাইছে চাওঁ। তো আপোনালোকৰ তাতে কি বনাইছে এটা কমেণ্ট কৰি জনাব। কিবা ইউনিক বনাইছে যদি জনাব, যাবা মানে ভিডিঅ' বনাব চেষ্টা কৰিম। ওচৰতে হ'লে আৰু ইয়াত ঢেঁকীটো ঘৰকে চাওঁ একবাৰে তাত কবাই পৰিল বাদ দি। চাকা চাওক অৰিজিনেল চাকা একদম লগাই দিছে পুৰা ভাই, সঁচাই আল্টিমেট দে। তো সেনেকৈ চাওঁ একবাৰ কি মজা বনাইছে সঁচাই। ৰিলত দেখি আছিলোঁ আমি, এই অসীমে ৰিল বনাইছিল, সেইকাৰণে মই বোলো এটা ভিডিঅ' বনাই দিওঁ। সেইকাৰণে আহি গ'লোঁ। এয়া চাওক ধুনীয়া আছে গাছডাল আৰু ইয়াৰখিনি মানে গোটেইখিনি বনাইছে আৰু বাৰু। আৰু এইবাৰ মানে আমি অসম সাহিত্য সভা চাব যাম পাঠশালাত, আপোনালোককো দেখুৱাম। কিবা 31 তাৰিখৰ পৰা হয় দেখি কিবা 3 ফেব্ৰুৱাৰী মানকলৈকে থাকিব নেকি, 3-4 জুবিন দা আহিব আৰু বহুত কোনোবা আহিব। ভাল লাগিব কেনেকুৱা কি সাহিত্য সভা চাই কিনে ভাল লাগিব। আহিব মস্ত ভাষাত ধৰছি এতিয়া। ভেলাঘৰ যোৱা বছৰ বনাইছিলোঁ আমি, যোৱা বছৰ বনাইছিলোঁ। আৰু এতিয়া কি ধুনীয়া আছে বাছ বনাইছে, ভাল লাগে কিবা ইউনিক এনেহেন বস্তু দেখা পালে। গাঁৱত থাকিলে এই মজাটো ভাল লাগে, মানে গাঁৱত থাকিলে কিবা কিবি এনেহেন ধুনীয়া মানে বিহুত মানে সেইবিলাক পাই নাকি ভাই। কি কবি ভাই, কেনে লাগিল বাছৰ? মজা লাগিল। এনেকুৱা ভাল বস্তু সদায় পাই থাকিব ব্লগটো পেলাই আনছাবস্ক্ৰাইব মাৰা।